আপোনাৰ সপোনক সদায় জীয়াই ৰাখক, অন্যথা আপোনাৰ সপোনৰ অগ্নিশলিতা নুমাই গ'লে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তিত হ'ব। দৰিদ্ৰতা সফলতা অৰ্জনৰ ঢেঙাৰ হ'ব নোৱাৰে। জীৱনত যিমানেই অসফলতা লাভ কৰিব, এদিন আপোনাৰ ভৱিষ্যত সিমানেই সফল হ'ব। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপুনি আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। যদি কিবা কাম কৰি থাকোঁতে ভাগৰি পৰে, তেনেহ'লে বিশ্ৰাম লোৱা কামটো এৰি নিদিবা। বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা, কাৰণ সেইটোৱেই হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে জীৱনটো সুন্দৰ হ'ব। কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনটো যিকোনো পৰিস্থিতিৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰিব। কেৱল তেওঁলোকৰ বাবেহে সকলো সম্ভৱ যিসকলে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু হৈ থাকে। আপুনি যেতিয়ালৈকে চেষ্টা কৰা বন্ধ নকৰে, তেতিয়ালৈকে আপুনি বিফল নহয়। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। আজি যদি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰা, তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব। যিসকল উৎসাহী আৰু পৰিশ্ৰমী, পৃথিৱীখন তেওঁলোকৰহে। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা, দেখিবা সময়ত সিয়েই তোমাক মানুহ কৰি তুলিব। আপোনাৰ দিনটোৰ ৰুটিনখনতেই আপোনাৰ ভৱিষ্যত লুকাই আছে।